আজি পবিত্ৰ গণেশ চতুৰ্থী আৰু এই গণেশ চতুৰ্থী উপলক্ষে পবিত্ৰ শিৱ গণেশ ধামত প্ৰতি বছৰে বাৰ্ষিক অনুষ্ঠান হয় আৰু আজি এই গণেশ চতুৰ্থীৰ অনুষ্ঠানত মই উপস্থিত হৈ প্ৰভু গণেশ বাবাৰ চৰণত সেৱা জনালোঁ। আজি এই অনুষ্ঠানখনিৰ ইতিহাস সম্বলিত এখন পুথিও আজি ইয়াত উন্মোচন কৰিলে আৰু মই সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ যে এই অনুষ্ঠানটোৰ ইতিহাস সংৰক্ষণ কৰি ৰখাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা অনুষ্ঠানটোৱে লৈছে আৰু আশা ৰাখিছোঁ যে সকলোৱে এই অনুষ্ঠানৰ প্ৰতি যি সহৃদয়তা বা শ্ৰদ্ধা জনাই আছে তাৰ জৰিয়তে এই অনুষ্ঠানখন সদায় আগবাঢ়ি গৈ আছে। ভৱিষ্যতৰ দিনত আমি এই অনুষ্ঠানখন আৰু জাকত জিলিকা বা সনাতনী সংস্কৃতিৰ এক পীঠস্থান কৰাৰ কাৰণে আমি সদায় প্ৰচেষ্টা থাকিব। ইয়াত যথেষ্ট ভক্তৰ ভিৰ হয় আৰু যিহেতু একেবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত, গতিকে যথেষ্ট ভক্ত অকল গণেশ চতুৰ্থীৰ দিনাখনেই নহয়, প্ৰতিটো সময়তে বিভিন্ন স্থানলৈ অহা যাত্ৰীসকল ইয়াত ৰখে, ইয়াত জিৰণি লয়। গতিকে ইয়াত এটা বিশেষ ধৰণৰ এক ধৰ্মীয় ব্যৱস্থা এটা ইয়াত চলি থাকে। গতিকে ইয়াত কিছু অভাৱ অভিযোগ আছে, কিছু পৰিমাণে আমি কামখিনি আগবঢ়াইছোঁ আৰু ভৱিষ্যতৰ দিনত এই কামখিনি আমি কৰিব লাগিব। নিশ্চয়কৈ ইয়াত আমি কেইদিনমান আগত এটা ভৱন নিৰ্মাণৰ কাৰণে আৰ্থিক অনুদান দিছিলোঁ, সি সম্পূৰ্ণ হৈ উঠিছে আৰু কিছু সংযোজন আছে। কাৰণ এই অঞ্চলত বিশেষকৈ যিহেতু এইটো একেবাৰে নেশ্যনেল হাইৱেৰ লগতে আৰু ইয়াত প্ৰতিটো বছৰৰ প্ৰতিটো দিনতে ইয়াত ভক্ত থাকে, গতিকে ইয়াত আমাৰ আৰু কিছু আন্তঃগাঁথনিৰ প্ৰয়োজন আছে আৰু ভৱিষ্যতৰ দিনত এইখিনি আমি কৰিব লাগিব। এই শ্ৰী শ্ৰী শিৱ গণেশ শান্তিধাম প্ৰাংগণত 43 সংখ্যক শ্ৰী শ্ৰী গণেশ পূজা উদযাপন চলি আছে। আমাৰ যথেষ্ট ভক্তৰে লাংগি চিঙা সতেৰে ৰাতিপুৱাৰ পৰা ইয়াত আমাৰ পূজা অৰ্চনা চলি আছে। আমাৰ ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছিলে। আমাৰ আছিলে এই ভূমিখিনি যিগৰাকী ব্যক্তিৰ যিটো পৰিয়াল, অথচ এটা মুছলিম পৰিয়াল, আমাৰ এই ভূমিখিনি মন্দিৰৰ নামত দান দিছে। তেখেত হৈছে স্বৰ্গীয় মহম্মদ নেছেৰ আলীৰ পুত্ৰ 4গৰাকী। তাৰে ভিতৰত এগৰাকী আমাৰ মাজত যোদ্ধা আমাৰ উপস্থিত আছিলে। তেখেতক আমি মন্দিৰ পৰিচালনা সমিতিৰ পৰা তেখেতক সন্মান দিছোঁ। তাৰপিছত আমাৰ মাজত এখন আমাৰ গ্ৰন্থ উন্মোচনী হৈ গ'ল। এই ধামখনৰ ইতিহাস লিপিবদ্ধ নাছিলে। এইবাৰ পোনপ্ৰথমৰ বাবে আমাৰ এই ধাম প্ৰতিষ্ঠাপক সদস্য শ্ৰী কাশীৰাম দাসদেৱে এখন ইতিহাস এই শ্ৰী শ্ৰী শিৱ গণেশ শান্তিধামৰ ইতিহাস যুগুতাইছে। তেখেতে আজি সেইখনো আমাৰ উন্মোচন কৰিছে আমাৰ সকলোৰে চিনাকি শিক্ষাবিদ ডক্টৰ যোগেশ লকাৰচাৰী। তাৰপিছত আমাৰ মন্ত্ৰী মহোদয়, আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ আমাৰ লগত উপস্থিত হৈছিলে। তেখেত আছিলে আমাৰ এই ভূক্ষেত্ৰ উদ্বোধক হিচাপে। তেখেতৰ কাৰ্যসূচী ৰূপায়ণ কৰি গৈছে। গতিকে এই জগতে আপোনালোকৰ জৰিয়তে সমস্ত ভক্তক আমি সেৱা যাচিছোঁ যাতে সকলো ভক্তই আমাৰ পৰা ভোগ গ্ৰহণ কৰি থাকে। প্ৰায় 14-15,000 প্ৰতি বছৰে হয় ইয়াত টকা ভোগ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।